শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন ধৰালৈ নামি আহিব দুৰ্গতিনাশিনী দেৱী দুৰ্গা। চৌদিশে চলিছে দুৰ্গোৎসৱৰ প্ৰস্তুতি। দেৱীৰ প্ৰতিমা নিৰ্মাণত সীমাহীন ব্যস্ততা মৃন্ময় শিল্পীৰ। আহিনৰ আচলত ধৰি আকৌ আহিল শাৰদীয় দুৰ্গোৎসৱ। শৰতৰ আগমনে আনিছে দেৱী অহাৰ বতৰা। দুৰ্গা পূজালৈ মাজত কেইটামান দিন বাকী আৰু ধৰালৈ নামি আহিব দুৰ্গতিনাশিনী মহিষমৰ্দিনী দেৱী দুৰ্গা। শাৰদীয় দুৰ্গোৎসৱক লৈ এতিয়া চৌদিশে ব্যস্ততা বাঢ়িছে। দেৱীৰ প্ৰতিমা নিৰ্মাণত দিন ৰাতি একাকাৰ কৰিছে মৃৎশিল্পীসকলে। 80% কাম হৈ গৈছে আর কিছুমান কাম এতে অকমান মাটিৰ কাম চলি আছে। এইবিলাক মহালয়াৰ পাছতেই ৰং ধৰিম, দুই একদিন পাছত ৰং। চ' তাৰমানে মোৰ ডাঙৰ মূৰ্তি হ'ল বিষ্ণুপুৰ স্কুলৰো এটা আৰু আপোনাৰ 5 নম্বৰ গ্ৰেডৰ একটা মূৰ্তি আছে। মৃন্ময় শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে দেৱীৰ প্ৰতিমাই। চালে চকু ৰৈ যোৱা মৃৎশিল্পীৰ হাতৰ যাদু। ৰং তুলিকাৰে আভূষণ সজাই দিছে দেৱীৰ প্ৰতিমাত। মাটিৰে নিৰ্মাণ কৰিছে দেৱীৰ অলংকাৰ। মানে এখন আমাৰতো এইটো এতিয়া বৰ্তমান ব্যস্ত হৈ আছো। কেনেকুৱা লাগে এইকেইটা? আচ্ছা লাগে, ভালো লাগে। ভালো লাগে। কলকাতা থেকে আছে? কলকাতা থেকে আইছি। কাম কত বাকি আছে? অনেক কাজ বাকি আছে। অনেক কাজ বাকি আছে। এফালে যদি মৃৎশিল্পীৰ সীমাহীন ব্যস্ততা, আনফালে মণ্ডপৰ চমক দিবলৈ সাজু হৈছে মহানগৰী পূজা কমিটিসমূহ। লাখ লাখ টকা বাজেটেৰে সাজিছে পূজাৰ মণ্ডপ। কালিবাৰী ৰেষ্ট কেম্পত ৩৫ লাখ টকা বাজেটেৰে নিৰ্মাণ চলিছে ৰাজস্থানৰ ৰাজপ্ৰসাদ আৰ্হিৰ। দেৱীৰ প্ৰতিমা হ'ব 3D, থাকিব কলকাতাৰ বিশেষ আলোকসজ্জা। এবার কাম তো আমার একটু মিনিমাম ধরো 60-65% কমপ্লিট হয়ে গেছে। বাকি আছে বুধবারের মধ্যে একটু কমপ্লিট হয়ে যাব। প্রতিমাটো হল 3D, আমাদের যে 3D ডাইভারশন থাকে না, আর বাকি লাইট তো আমার বাহিরেও সব কলকাতার পৰা আহি আছে। ইপিনে পাণ্ডু নিউ কলনীত 65 ফুট উচ্চতাৰ শ্ৰীকৃষ্ণৰ প্ৰতিমূৰ্তি। জয় হিন্দ ক্লাবে আয়োজন কৰা পূজাৰ মণ্ডপ হ'ব সম্পূৰ্ণ ইকো ফ্ৰেণ্ডলি। আমার বাজেট 15 লাখ টাকা, মানে বহুত কম বাজেটত আমি ইমান ধুনীয়া পূজা কৰিব বিচাৰি আছোঁ। তো ফ্ৰেণ্ডলি কম্পিটিশ্যন তো থাকিবই, এইটো গম পায়। আৰু আমাৰ ইয়াতে বহুত ক্লাব কেইটা আছে, বহুত ভাল পূজা কৰে। তো ইয়াৰ লগত আমাৰ এটা ফ্ৰেণ্ডলি কম্পিটিশ্যন থাকিব আৰু আশা কৰোঁ যে মানুহ আহিব, ভিৰ হ'ব। যেনেকৈ আগৰ বহুত ভিৰ হৈছিল, এইটো বছৰো বহুত ভিৰ হ'ব। এইদৰে এতিয়া চৌদিশে দেখিবলৈ পোৱা গৈছে শাৰদীয় দুৰ্গা পূজাৰ আনন্দ উৎসাহ। আকাশে বতাহে মাথো দেৱী আগমনৰ বতৰা। কেমেৰাত মল্লিকা কলিতাৰ সহযোগত শোভনা চৌধুৰীৰ ৰিপৰ্ট DY 365।